জয়গুৰু শংকৰ সৰ্বগুণাকৰ যাৰ কি নাহি কিয় পাম তোহাৰি চৰণৰ ৰেণু শতকোটি বাৰে কৰো প্ৰণাম বাৰে কৰো প্ৰণাম। হয়, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন এইবাৰ যোৰহাট জিলা শাখাৰ আতিথ্যত মহবন্ধাৰ এৰালতলীৰ বৈষ্ণৱ পণ্ডিত প্ৰণাম চুতীয়া সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব আৰু কেইটামান ঘণ্টাৰ পাছত অৰ্থাৎ অহা ৬ ফেব্ৰুৱাৰীৰ পৰা ৯ ফেব্ৰুৱাৰীলৈ আৰু এই ৬ৰ পৰা ৯লৈ এই কেইটা দিনত লক্ষ লক্ষ ভকতক আদৰিবৰ কাৰণে আদৰণি সমিতি সাজু হৈ উঠিছে। প্ৰতিটো দিনেই চাহ জলপান আৰু সিদ্ধান্তৰ ব্যৱস্থা কৰিছে আদৰণি সমিতিয়ে। এই আদৰণি সমিতি সকাহ দিবৰ কাৰণে একেবাৰে কাষতে থকা নিকটৱৰ্তী জিলা শাখা হ'ল তিতাবৰ জিলা শাখা। তিতাবৰ জিলা শাখাৰ জ্যেষ্ঠ ককায়েকক কনিষ্ঠ ককায়েকে সহায় কৰাৰ দৰেই তিতাবৰ জিলা শাখাৰো কালিলৈ প্ৰথম সিদ্ধান্ত ব্যৱস্থা কৰিছে সন্ধ্যাৰ সিদ্ধান্ত আৰু তাৰ কাৰণে সম্পূৰ্ণ প্ৰস্তুতি ইতিমধ্যে সাজু কৰি তুলিছে। তিতাবৰ জিলা শাখাৰ অন্তৰ্গত 13খন আঞ্চলিক শাখাৰ পৰা অহা বাপ বান্ধৱ আই মাতৃসকলে স্বতঃস্ফূৰ্তভাৱে খাদ্য সামগ্ৰী মজুত কৰিছে এই জিলা শাখাৰ নামঘৰত। ইতিমধ্যে আমাৰ দৰ্শকসকলে প্ৰত্যক্ষ কৰিছে কুইণ্টেল কুইণ্টেল খাদ্য সামগ্ৰী পাত পঠোৱা কালিলৈ ৰাওনা হ'ব লগা এইখিনি ইতিমধ্যে আমাৰ দৰ্শকসকলে প্ৰত্যক্ষ কৰিছে। হেজাৰ হেজাৰ পাত পঠোৱা খাদ্য সামগ্ৰী চাউল দালি মিঠাতেল সকলোখিনি কেৱল খাদ্য সামগ্ৰী আৰু খাদ্য সামগ্ৰী লক্ষ লক্ষ ভকতক আদৰিবৰ কাৰণে তিতাবৰ জিলা শাখাই অলপো কি প্ৰণালী কৰা নাই। আমি আশা ৰাখিছো তিতাবৰ জিলা শাখাৰ যি চিন্তা সেই চিন্তা সঁচাকৈ প্ৰশংসনীয় সঁচাকৈ আদৰণীয়। কালিলৈ ৰাওনা হ'ব লগা কেইবাখনো ট্ৰাকত খাদ্য সামগ্ৰী যাব। প্ৰায় 200 চৌকাৰ ৰন্ধনৰ কাম কৰিব আৰু এই 200 চৌকাৰ কাৰণে তিতাবৰ জিলা শাখাৰ প্ৰায় 400 শতাধিক ৰন্ধন কৰ্মীৰ উপৰিও 1500 শতাধিক ইতিমধ্যে কৰ্মী আৰু ইতিমধ্যে 5 শতাধিক স্বেচ্ছাসেৱক সেৱিকা ৰাওনা হ'ব। তাৰ কাৰণে আমি প্ৰস্তুতি ইতিমধ্যে সাজু কৰি তুলিছে। আমি এই বিষয়ে আমি প্ৰস্তুতি সম্পৰ্কে জানিব বিচাৰিম তিতাবৰ জিলা শাখাৰ নৱনিৰ্বাচিত সম্পাদক প্ৰস্তুতি প্ৰতিম বৰাবৰ পৰা। আমি আপুনি কেনেধৰণে এই জিলা শাখাৰ তৰফৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনক লক্ষ লক্ষ ভকতক সেৱা কৰিবৰ কাৰণে নিজকে সাজু কৰি তুলিছে তিতাবৰ জিলা শাখা সাজু হৈ উঠিছে। কৃষ্ণ জয়গুৰু শংকৰ আপোনালোকৰ অনুষ্ঠানৰ মাধ্যমেৰে জয় জয়তে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিগৰাকী আমাৰ বাপাই শ্ৰীচৰণত আমাৰ সেৱাভাগ নিবেদন জনাইছো। ইতিমধ্যে সকলোৱে জ্ঞাত যে অহা কাইলৈ অৰ্থাৎ 6, 7, 8 আৰু 9 তাৰিখৰ পৰা আমাৰ শ্ৰীমন্ত শংকৰদেৱৰ যিটো প্ৰাণৰ অনুষ্ঠান বুলি কওঁ এই অনুষ্ঠানটো আমাৰ বাৰ্ষিক অধিৱেশন বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ মহবন্ধা এৰালতলীত অনুষ্ঠিত হ'বৰ কাৰণে গৈ আছে আৰু আমি তিতাবৰ জিলা শাখায়ো পূৰ্বৰ প্ৰতিনিধি সভাৰ সিদ্ধান্তৰ প্ৰতি সন্মান জনাই আমি 6 তাৰিখৰ সন্ধিয়া সাঁজটো আমি আগবঢ়াইছো জিলা শাখাৰ তৰফৰ পৰা আৰু জিলা শাখাৰ এই সাঁজটোত আমাৰ তিতাবৰ জিলা শাখাৰ অন্তৰ্গত প্ৰতিখন আঞ্চলিক শাখাই খুব সহযোগিতা আগবঢ়াইছে। আমি ইতিমধ্যে আপোনালোকে দেখিছে আমাৰ চাউলকে আদি কৰি পাত পটোৱা শাক পাচলি সকলোখিনি সামগ্ৰী আমাৰ ইতিমধ্যে ইয়াত গোট খাইছে জিলা নামঘৰত। কাইলৈ আমি 10 বজাৰ পিছতেই আমি জিলা শাখাৰ পৰা যাত্ৰা অধিৱেশনস্থলীলৈকে আৰম্ভ কৰিম খাদ্য সামগ্ৰীৰ সৈতে আৰু আজি কিছু সময় পূৰ্বে আমাৰ জিলা শাখাৰ পৰা 5 শতাধিক সেৱক সেৱিকা ইতিমধ্যে অনুষ্ঠানটোত সেৱা আগবঢ়াবৰ কাৰণে সেৱাৰ মানসিকতাৰে আচলতে তেখেতসকলে নিজকে অনুষ্ঠানটোত আত্মনিয়োগ কৰিবৰ কাৰণে ইয়াৰ জিলা শাখাৰ পৰা যাত্ৰা আৰম্ভ কৰিছে। আমি খুব আচলতে উৎফুল্লিত হৈছো। শ্ৰীমন্ত শংকৰদেৱ সংঘ অধিৱেশন মানে এটা উৎসৱমুখৰ পৰিৱেশ আৰু এই অনুষ্ঠানটোত আমি জিলা শাখাৰ হৈ সেৱা আগবঢ়াবলৈ পাই নিজকে ধন্য মানিছো আৰু অনুষ্ঠানটোত আমাৰ প্ৰাণৰ অনুষ্ঠানটোত লক্ষ লক্ষ ভকতক সেৱা কৰাৰ সুবিধাকণো যি আদৰণি সমিতিয়ে আমাক দিছে তাৰ কাৰণে আমি আদৰণি সমিতিৰ ওচৰতো আমাৰ কৃতজ্ঞতাৰ সৈতে ধন্যবাদৰ সেৱা জনাইছো। কৃষ্ণ জয় গুৰু। ইতিমধ্যে 1 আৰু 2 ফেব্ৰুৱাৰীত তিতাবৰ জিলা শাখাৰ অধিৱেশন হৈ গৈছে। এই অধিৱেশনে আগন্তুক 2025 আৰু 2026 এই দুইটা বৰ্ষৰ বাবে আপোনালোক দুয়োকে সভাপতি আৰু সম্পাদক হিচাপে নিৰ্বাচিত কৰিছে আৰু সকলোৱে স্বতঃস্ফূৰ্তভাৱে আপোনালোকৰ আদৰণি জনাইছে। আমিও শুভেচ্ছা জনাইছো আৰু আশা ৰাখিছো আগন্তুক দুইটা বছৰ যাতে এই জিলা নামঘৰৰ জৰিয়তে আপোনালোকৰ যিখিনি আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নীতি আদৰ্শ লক্ষ্য উদ্দেশ্য সেইখিনি যাতে সাৰ্থক হয় তাৰ কাৰণে আমি আশা ৰাখিছো। আৰু ইতিমধ্যে প্ৰথম কাৰ্যসূচী যিহেতু আপোনালোকৰ আজি যোৱা 2 ফেব্ৰুৱাৰীত আপোনালোকে নেতৃত্ব লৈছে আৰু এই প্ৰথম কাৰ্যসূচী এটা মহান কামৰ কাৰণে আপোনালোকে অগ্ৰসৰ হৈছে। আমি শুভেচ্ছা জনাইছো আৰু ইতিমধ্যে আমাৰ তিতাবৰ জিলা শাখাৰ এই বিশাল আৰু অতি সুন্দৰ নামঘৰৰ লগত মোৰ সহযোগী ধ্ৰুৱ কমলৰ
প্ৰত্যক্ষ কৰিছে আমাৰ দৰ্শকসকলে, GV নিউজৰ দৰ্শকসকলে প্ৰত্যক্ষ কৰিছে। আৰু কেইটামান মুহূৰ্তৰ পাছতেই কেইবাখনো ট্ৰাকত আমাৰ তিতাবৰ জিলা শাখাৰ সভাপতি বাপ আৰু সম্পাদক বাপৰ নেতৃত্বত এক বিশাল কৰ্মী অৰ্থাৎ বাপ বান্ধৱ ৰাওনা হ'ব মহ বন্ধা এৰালতলীৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ বৈষ্ণৱ পণ্ডিত পুনাম চুতীয়া সমন্বয় ক্ষেত্ৰলৈ।